হেল্ল' এভৰিৱান, ইউবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আজি সৰু মাছৰ এটা ধুনীয়া ৰেচিপি বনাম আৰু যোনে যোনে সৰু মাছ খাই ভাল পায় সিহঁতে মোৰ ৰেচিপিটো স্কিপ নকৰাকৈ চাই থাকক। নিশ্চয় চাই ভাল লাগিব আৰু ভাল লাগিলে কিন্তু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আৰু মই ইয়াত ধুনীয়াকৈ মাছখিনি লৈ ল'লোঁ আৰু মাছখিনি অনা দুদিনমানেই হ'ল। আৰু লগতে মিহি মিহিকৈ জিকা কুটি ল'লোঁ আৰু এই মাছৰ ওপৰত জিকাখিনি দিলোঁ আৰু লগতে কুটা পিঁয়াজ অলপ দিলোঁ। আৰু এতিয়া ইয়াতে হালধি, নিমখ আৰু কেঁচা মিঠাতেল অলপ দি পেলাই ধুনীয়াকৈ সানি কৰি কেঁচাকৈ বনাম। আৰু মই আগতে এনেকুৱা টাইপৰ ৰেচিপি কেঁচাকৈ বনোৱা মই আগত দিছিলোঁ আৰু লগতে অকণ জিৰা পাউডাৰো দি দিছোঁ। মানে হয়তো বেঙেনাৰ লগত দিছোঁ, বেঙেনাৰ লগতো দিব পাৰে, বনাব পাৰে কেতিয়াবা জিকাৰ লগত, নহ'লে অকণ বিলাহীও অলপ দিব পাৰিলোঁ হয়। আৰু মই আজি বিলাহী টেঙাটো মানে ল'বলৈ মন নাই কাৰণে জলকীয়া অকল দিছোঁ, মানে জ্বলাহে খাবলৈ মন গৈছে কাৰণে একদম জ্বলাকৈ তেনেকৈ বনাই লৈছোঁ। আৰু কেৰাহীত জাষ্ট অকণ তেল দি পেলাই গোটেইখিনি সানা মাছখিনি দি ঢাকনা মাৰি সিজিবলৈ দিলোঁ। আৰু জিকা মই একদম পানী ব্যৱহাৰ নকৰোঁ, জিকাৰ পৰা যিখিনি পানী ওলাব এইখিনি দি পেলাই মাছখিনি সিজি যাব। আৰু মই এতিয়া সেইটো মানে চৰচৰিখিনি টেষ্টটো দুগুণ হ'বলৈ মই ইয়াতে যিটো মান ধনিয়া অলপ কুটি পেলাই দি দিম। আৰু ধনিয়া পাত দিলেহে এইটোৰ টেষ্টটো কিন্তু দুগুণ হয়। আৰু আপোনালোকৰ ওচৰত যেনেকুৱা ধনিয়া পাত থাকে, লোকেল বা এইটো আমাৰ যিটো মান ধনিয়া, দুটাই ব্যৱহাৰ কৰিব পাৰে। দুটাৰ টেষ্টেই বেলেগ বেলেগ হয় আৰু খাবলৈ কিন্তু বহুত ধুনীয়া হয়। কেতিয়াবা এনেকৈ বনাই খাবচোন আৰু খাই কেনেকুৱা পালে এইখিনিও কিন্তু মোক কমেণ্টত জনাবলৈ নাপাহৰিব। একদম সহজ ৰেচিপি আৰু যোনে যোনে বনাব জানে সিহঁতেতো জানেই, আৰু যোনে যোনে কেতিয়াও ট্ৰাই কৰা নাই এবাৰ মোৰ এই ৰেচিপিটো ট্ৰাই কৰিব। এতিয়ালৈ আহিছোঁ, আকৌ লগ পাম নতুন ৰেচিপি লৈ। সকলোকে বাই বাই।